গণপুষ্কৰিজী কেন্দ্ৰীয় ৰাঙলী বিহু সন্মিলনৰ দায়িত্বত আমাৰ এই অনুষ্ঠানটিৰ সভাপতি গোলাপ শইকীয়াদেৱে ইতিমধ্যে আত্মাৰ সৰ্গতি অৰ্থে ইতিমধ্যে দুআষাৰ বক্তব্যৰে অনুষ্ঠান ভাগ আৰম্ভ কৰি আমাৰ হাতত পোহৰ লৈ পেলাই আমাৰ যিসকল এইখিনিত গোট খাইছিলে সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ সৰ্গতি অৰ্থে প্ৰাৰ্থনা জনাইছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। জুবিন গাৰ্গৰ আত্মাৰ সৰ্গতি অৰ্থে ৰাজবাটত শোভাযাত্ৰা কৰিছে। গতিকে সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ। মোৰ জীৱন ধন্য হৈছিলে জুবিন গাৰ্গৰ লগত একেলগে গীত গোৱাই সংগীত পৰিচালনা কৰি মই লিখা বা সুৰ কৰা গীতৰ সেয়া জুবিন গাৰ্গৰ কণ্ঠত শুনি নিজকে ধন্য মানিছোঁ। আৰু আজিও এই মুহূৰ্তত এইখন বক্তব্যৰে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ শিল্পী অজিত বৰাদেৱে জুবিন গাৰ্গৰ ওপৰত যথেষ্টখিনি কথা কৈছে আৰু তেখেতে প্ৰথম যেতিয়া কেছেট বনাইছিলে এনকে প্ৰডাকশ্যনৰ জৰিয়তে তেতিয়াও জুবিনক লগ পাইছিলে। আৰু গতিকে জুবিনৰ দৰে আমাৰ পৰৱৰ্তী সমাজখন যাতে সেই জুবিনৰ আদৰ্শৰে আগবাঢ়ি যায় তাৰ কাৰণে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই প্ৰসংগত আমাৰ এটা কথা আলোচনা কৰিব লাগিব আজি, যদিহে সম্ভৱ হয় যে আমি যোৱাকালিৰ পৰা অৰ্থাৎ অহা ২৬ তাৰিখলৈকে সৈতে আমি অন্ততঃ এই সাত্বিকতা অৱলম্বন কৰিব লাগিব। আৰু সকলোকে এইটো আহ্বান জনাইছোঁ যাতে কোনো মাইক বা বিভিন্ন ধৰণৰ ৰং সমস্যা নকৰি শান্তিৰে যাতে আমি কামখিনি কৰি যাব পাৰোঁ। তেতিয়া জুবিনৰ আত্মাই চিৰশান্তি পাব বুলি আমি নিজে অনুভৱ কৰোঁ। আৰু যদি সম্ভৱ হয় যে আমাৰ প্ৰত্যেক ঘৰ গৃহস্থীয়ে এগছি বন্তি এই সন্ধ্যা সময়ত যদি প্ৰজ্বলন কৰে তেতিয়াহ'লে জুবিনে সেই বন্তিগছিৰ জৰিয়তেও জুবিনৰ আত্মাই শান্তি লাভ কৰিব পাৰিব। এই দুআষাৰ মই কৈছোঁ। ইয়াৰ পিছতে আমাৰ এটা কথা আলোচনা আছে যে আমি অন্ততঃ গণপুখুৰী যিহেতু আমাৰ পূজাৰ বতৰ এতিয়া গণপুখুৰীটো পূজাৰ মণ্ডপ ইতিমধ্যে তৈয়াৰী হৈ আছে। গতিকে সেই সময়তেই জুবিনৰ একাদশ দিৱস অৰ্থাৎ 11 দিন হৈ যাব। গতিকে আমি কিবা কৰিব পাৰোঁ নেকি? যদি পাৰোঁ, যদি সম্ভৱ এইকাৰণে কৈছোঁ নোৱাৰিবও পাৰোঁ, নহয় জানো বাৰু? কিন্তু আমি প্ৰাৰম্ভিক যিখিনি কৰিব লাগে সেইখিনি আজিৰ পৰা আমি কৰিছোঁৱে। আৰু সন্ধ্যা বন্তিত জ্বলোৱাৰ কথা আমি পৰামৰ্শ দিছোঁ। আৰু জুবিনৰ এই 7টা দিন আমি যোৱাকালিৰ পৰা আৰু 5টা দিন আছে। এই 5টা দিন যাতে আমি সাত্বিকতা অৱলম্বন কৰি জুবিনৰ আত্মাৰ চিৰশান্তি যাতে কামনা কৰোঁ। এই প্ৰসংগত আমাৰ দুআষাৰ ক'বৰ কাৰণে মই বিপুল বৰাদেৱক মই আহ্বান জনালোঁ। বিপুল বৰা। পৰম্পৰাৰ সহযোগদাৰ ইতিমধ্যে আমাৰ সভাপতিদেৱে আপোনালোকক এটা আহ্বান জনাইছে। যিহেতু আজি আমাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই অনুষ্ঠান ইতিমধ্যে আমি প্ৰায় শেষ হৈ গৈছে। তেখেতে এটা নিবেদন আপোনালোকে আগবঢ়াইছে যে আমাৰ যি 11 দিনত তেখেতৰ শ্ৰাদ্ধ আহি পৰিবহি বা 11 দিনৰ দিনটো একাদশ দিনৰ দিনটোত আমি কিবা তেখেতৰ শ্ৰাদ্ধৰ সম্পৰ্কে কিবা আপোনালোকৰ পৰা কিবা আমি সহযোগিতা আমি পাম নেকি বা আপোনালোকে কিবা ভাবে নেকি? এই সম্পৰ্কত আপোনালোকে জনাবৰ কাৰণে আমি আবেদন জনাইছোঁ যে শ্ৰাদ্ধ সংক্ৰান্তত আমি কিবা তেখেতৰ হৈ আমি আগবাঢ়িব পাৰোঁ নেকি? যে আপোনালোকে যদি সহযোগ বিচাৰে বা আপোনালোকে সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আপোনালোকে আমাৰ এই অস্থায়ী বৰ্তমান আমি য'ত বহি আছোঁ
কেনেধৰণে পাতিম বা কেনেধৰণে বা পাৰিম বা নোৱাৰিম এটা কথা লক্ষ্য ৰাখিব লাগিব যে যিহেতু দুৰ্গোৎসৱ সেইখিনি সময়ত চলি থাকিব। দুৰ্গা পূজা ঠিক হয়তো দ্বিতীয় দিন নেকি অষ্টমী নৱমী এনেকুৱা কিবা হ'ব। গতিকে সেইখিনি সময়ত সম্ভৱ হ'ব নে নহ'ব এই কথাটো আপোনালোকৰ পৰা পৰামৰ্শ পালে আমি নিশ্চয় আনন্দিত হ'ম বুলি আপোনালোকলৈ নিবেদন জনাইছোঁ। ধন্যবাদ। কোনোবা এটা কমেণ্ট দিছে দেই, বঢ়িয়া। নাই ব্ৰিংহে দিছে, চাহহে আছে। অঁ আহক, এইপিনে আহক আপুনি। আগলৈ নহ'ব মানুহখিনি সেয়া চাৰপ্ৰাইজ কিমানখিনি জুবিন দাৰ অনুৰাগী আছে। জুবিন দা আমাৰ মাজত সদায় থাকিব, সদায় জীয়াই থাকিব, তেওঁ অমৰ। এখন শুনি লওঁ। আমি ইতিমধ্যে এটা সিদ্ধান্তলৈ আগবাঢ়িছোঁ। অহা কালিলৈ 3টা বজাত যুৱকসকলে যদি ইচ্ছা প্ৰকাশ কৰে তেন্তে আমি বাইক আৰু গাড়ী ৰেলী এটা ব্যৱস্থা কৰিবলৈ আমি আগবাঢ়িছোঁ। অহা কালি 3টা বজাত যদি যুৱকসকলে ইচ্ছা কৰে তেতিয়াহ'লে বাইক আৰু গাড়ীৰ এটা ৰেলী আমি ঠিক কৰিবৰ কাৰণে আগবাঢ়িছোঁ। কৰক আকৌ। গতিকে তেওঁলোকে ইচ্ছা মতে কাইলৈ 3টা বজাত এই উক্ত স্থানতে য'ত আমি বহি আছোঁ তাতে যোগাযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি ইচ্ছা কৰে এপাক দিব আৰু গোলাঘাটত হৈ এইখন মই ফিনিছটো কৰি ল'ম।